হেল্ল' এভৰিৱান, কি খবৰ? গৰম কেনেকুৱা বাৰু আপোনালোকৰ ফালে? কমেণ্ট কৰি জনাবচোন। আমাৰ যে ইমান গৰমত মোৰ ভাত চব্জি চব বনাই হৈ গ'ল। এতিয়া ল'ৰাই আহি ক'লে সি খাব দহি তৰকা, তাকে লাগি গ'লোঁ বনাবলৈ। এয়া তেল গৰম কৰি নহৰু অকণমান দি ল'লোঁ, মিহিকৈ কুটি লৈছিলোঁ নহৰুখিনি দি পিনি তাতে পিঁয়াজো মিহিকৈ কুটি লৈ দিলোঁ, দি ভালকৈ লৰাই ল'ম গোটেইখিনি। পিঁয়াজখিনি বেছিকৈ সিজি যাব নালাগে, অকণমান সিজি যোৱাৰ পিছতে ইয়াত মই দি দিম নৰসিংহ পাত। পিঁয়াজখিনি হৈ গ'ল, এতিয়া মই নৰসিংহ পাত দি দিম। নৰসিংহ পাত দি অকণমান লৰাই ল'ম, লৰাই লৈ তাতে দি দিছোঁ শুকান জলকীয়া। ইয়াত কেঁচা জলকীয়া দিলে বহুত টেষ্টি হয়, জ্বলা অকণমান হয়, কিন্তু ল'ৰা ছোৱালীয়ে নাখাবৰ কাৰণে মই নিদিলোঁ। তাৰপিছত দিলোঁ ইয়াত জালুক অকণমান দি পিনি হালধি গুড়ি 1 চামুচ আৰু কাশ্মীৰী লাল মিৰ্চ 1 চামুচ দিলোঁ আৰু হিং অকণমান দিলোঁ। দি ভালকৈ লৰাই গোটেইখিনি ভালকৈ লৰাই ল'লোঁ। তাৰপিছত বন্ধ কৰি থৈ দিম গেছটো। গেছ বন্ধ কৰি অকণমান নিমখ দিম, নিমখ দি লৰাই তাৰপিছত মই দৈখিনি ফেটি ল'ম। দৈখিনি ভালকৈ ফেটি তাৰপিছত এনেকৈ গেছটো অফ কৰি থোৱাৰ সময়তে দিব লাগিব, কাৰণ গেছ জ্বলি থাকিলে গৰম হৈ থাকিব বেছি আৰু দৈখিনি ফাটি যোৱাৰ চান্স থাকে। সেইকাৰণে এনেকৈ ভালকৈ এয়া গেছটো অফ কৰি দি এতিয়া দি দিলোঁ দৈখিনি, দি গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰি ল'লে হৈ গ'ল মোৰ দহি তৰকা। সেয়া চাওক, এইখিনি দি কিন্তু বহুত টেষ্টি হয়, ভাতেৰে খাব পাৰে, পৰঠা ৰুটি চবৰ লগতে খাব পাৰি, বহুত ভাল লাগে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, চাই যদি ভাল লাগে বনাব, খাব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।